হৰি অনন্ত মুৰাৰি ভকত সেৱক ভাৰি জগত সংহৰি ভূতি আচানাৰায়ণ প্ৰথম নিশ্বাসে বাজ ভৈল বেদ গণ ও জগাইলা বিষ্ণু কতুতি কৰি ভক্তি ভাবে ও যেন নত থাকে চক্রবর্তী জয় জয় ভোক হৰি আনন্দ প্ৰকাশ সমস্ত জীৱৰ কৰা মায়া কমিনাশ তুমি শিখবাকে দিয়া চৈতন্য ভকতি আমি বেদগণে ৰাত প্ৰমাণ সম্প্ৰতি নাম যখ দিগ পালসমে জগত মুক্ত তোমাতেছে উপজে তোমাত গায় অতেছে সমস্ত ব্ৰহ্ম মন্ত্ৰ যেন জৈত ভৰি দিলে পৃথিৱীতে পৰে ৰাম তুমি কি পৰম তত্ত্ব জানি জ্ঞানী গণে পাৰে পাপত তাৰে পাপত দুগুণ শ্ৰৱণ কীৰ্তনে আনন্দ ব্ৰহ্ম কবিটো জনে ভজে স্বামী তাহাৰ মহিমায়াৰ কি কহিব আমি ৰাম মনুষ্য শৰীৰ পায়া যিটো নৰ গণ নকৰে তোমাৰ যিটো শ্ৰৱণ কীৰ্তন অবিফলে জনম ভৈল ভৈল সৰ্বনাশ জীৱন্ততে মৰা সিটো
ভাথিৰ নিশ্বাস শৰীৰৰ ছয় চক্ৰ চিন্তে ঋতু জন তাহাৰ গুচুৱা ভয় মৃত্যু নাৰায়ণ অসিদিগত কৰি হৰি সম্প্ৰতি আমি সবে আপুনি সজিলা চৰাচৰ দেহা যতা সমস্তে ঐশ্বৰ্য ভাৱে আশা অজিবয়ংকে তুমি প্ৰৱেশ শিলা আমি তোমাক ভজিবু নাম তোমাৰে খে অংশ আমি যত জীৱ যাক তোমাৰ মায়ায়ে প্ৰভু বান্ধিলে আমাক উপদেশ ভজো তোমাৰ চৰণে মায়াৰ বন্ধন চিন্ধু শ্ৰৱণ কীৰ্তনে ৰাম জ্ঞান অভ্যাসকো কহো নেদেখি বিশেষ শ্ৰৱণ কীৰ্তনে তৰে সংসাৰৰ ক্লেশ তোমাৰ ভক্তৰ সংগ পায়ায় ধৰ্ম অৰ্থ কাম মুখ্য কৰে তুমি কি পৰম প্ৰিয় আত্মা নাৰায়ণ তজু পদ পংকজে মধুক মূৰ মন ভাৰতে মনুষ্য জন্ম নুৰিকে তোমাক নভজি আত্মঘাত কৰি মৰে ভাবে দুৰ্লভ তোমাক স্মৰণ যেন তেন মতে কৰো শ্ৰৱণ কীৰ্তন
সদায় থাকোক মোৰ মনত হৰি হৰিয়াবে প্ৰাণ থাকে কৃষ্ণ কৃষ্ণ দেউতা কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ মাধৱ। আমাৰ আজন্মৰ সেৱাৰ থলী নামামৃত সন্ধানী সত্ৰত আজি এই পুৱা ভাগতে সমবেত হৈ আমাৰ সকলোকে মহাপুৰুষ কৃপালু গুৰুজনৰ অমৃতময় কীৰ্তন পুথিভাগি পাঠ কৰি আমাৰ সকলোকে শ্ৰৱণানন্দ দিয়া আমাৰ কথাচাৰ্য দুৱৰাই আৰু আমাৰ সমল ব্যক্তি পৰম ভক্ত আমাৰ ডেকা বা আৰু সুপৰিচাৰক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বাপাৰ চৰণলৈ আমাৰ ভক্তিভাৱ সেৱাভাগি নিবেদিছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে আমাক তেৰাৰ প্ৰদৰ্শিত পথ আৰু আমাৰ জীৱ তৰণৰ উপায় ভকতি অমৃতৰ সন্ধান সকলো একেলগে দিবৰ কাৰণে এই অসমৰ মৌচাক সদৃশ কীৰ্তন পুথিভাগি আমালৈ আগবঢ়াইছে। তাত আমাৰ সকলোৰে সকলো সন্দেহ নিৰাকৰণ কৰিবৰ কাৰণে আমাৰ জীৱনত আটাইতকৈ জানিব লগা তত্ত্ব বেদ তত্ত্ব। বেদ বেদ বুলি মানুহ তাৰমানে মানুহ পাগল বুলিয়ে ক'ব লাগে এক প্ৰকাৰ। বেদ 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 আৰু খালি বৈদিক ওলাইছে, হেৰিও ওলাইছে এতিয়া বেদ, কিন্তু বেদৰ ৰহস্য তত্ত্বটো বুজি নাপায়। বেদনো কি বস্তু, বেদত কি আছে, এই সম্পূৰ্ণ জ্ঞানটো সন্দেহ ভঞ্জন কৰি দিবৰ কাৰণে বেদস্তুতি অধ্যায় নিবিষ্ট কৰিলে কৃপালু গুৰুজনে। মনত আমাৰ আহিব যে এই বেদস্তুতি পাই থকাৰ পিছতো মানুহবোৰে অপণ্ডিতবোৰে অভকতবোৰে বেদস্তুতি পঢ়ি থকাৰ পিছতো তেওঁলোকৰ সৎবুদ্ধি হোৱা নাই যে বেদ মানে 4খন লিখিত গ্ৰন্থ নামকে নুবুজায়। সেই শাস্ত্ৰ কেইখনে বেদৰ পৰিচয় কৰাৰ কাৰণে সেই কেইখনৰ নাম বেদ। বেদ নামটো 4খন যে বেদ বুলি কোৱা হল, গতিকে সেই 4খন বেদে বেদৰ বেদত্বটো কি? প্ৰত্যক্ষান আনুমিত্যা বা যস্তু পায়ো ন বিদ্যতে এনং বিদ্যন্তি বেদেন তস্মাৎ বেদস্য বেদতা। বেদক বেদ বুলি কেলে কয়? কিতাপখনক বেদ বুলি কেলে কয়? কোৱাৰ কথাটো হ'ল এইটো যে সেই শাস্ত্ৰখনত
বেদক জানিবলগীয়া কথাখিনি আছে। বেদক জানিবলগীয়া কথা থকাৰ কাৰণে শাস্ত্ৰ কেইখনক বেদ বুলি কয়। গতিকে শাস্ত্ৰও বেদ। কেলে বেদ নামটো কিয় দিলে? সেইকেইখনৰ নাম বেদ, 4খন বেদ, 4টা নাম কৰিলে। কিয় কৰিলে? কাৰণ সেই শাস্ত্ৰ কেইখনে বেদৰ পৰিচয় কৰায়। যেনেকৈ কীৰ্তন কৰিবলগীয়া কথাখিনি সন্নিৱিষ্ট কৰাৰ কাৰণে কীৰ্তন, পুথিভাগৰ নাম। কীৰ্তন মানে কি? বোলে কীৰ্তন মানে ঈশ্বৰৰ গুণ গোৱা কথা, কীৰ্তন কৰা। তেতিয়া পুথিখনক কীৰ্তন কেলে ক'লে? এই কীৰ্তন কৰিবলগীয়া কথাখিনি সজাই পৰাই তাত লিখিছে। প্ৰসংগ কীৰ্তন কৰিব পাৰি। সেইকাৰণে কীৰ্তন কৰাৰ নিয়ম খিনি তাত দেখুৱাই দিছে, দিয়াৰ কাৰণে কীৰ্তন পুথিখনৰ নাম। তেনেকৈয়ে বেদক চিন্তা কৰিব পৰা, বেদৰ পৰিচয় কৰি দিব পৰা কথাখিনি সেই শাস্ত্ৰখনত থকাৰ কাৰণে বেদ বুলি কয়। এতিয়া সেই বেদ কি? যে প্ৰত্যক্ষ নানুমিত্য বা জস্তু পাৰি নবিদ্যতে, প্ৰত্যক্ষ দৰ্শন স্পৰ্শন আদি ইন্দ্ৰিয় গ্ৰাহ্য কৰিব নোৱাৰা এটা বস্তু সম্পৰ্কে সেই শাস্ত্ৰ কেইখনত জ্ঞান দিয়া হয়। তস্মাৎ বেদস্য বেদতা, সেইটোৱেই বেদৰ বেদত্ব। অৰ্থাৎ শাস্ত্ৰ কেইখনৰ বেদত্বটো কি? হাতেৰে চুব নোৱাৰা, বহুৱাই কথা পাতিব নোৱাৰা, চকুৰে নেদেখা, মনেৰে ভাবিব নোৱাৰা এটা বস্তু সম্পৰ্কে তাত জ্ঞান আছে। সেইটোনো কি বস্তু? বোলে এইটোত ব্ৰহ্মং, বোলে সেইটোকে ব্ৰহ্ম বুলি কয়। পৰম ব্ৰহ্ম, বেদ মানে পৰম ব্ৰহ্ম। আৰু তেনে পৰম ব্ৰহ্মই কাক স্তুতি কৰিছে? পৰম ব্ৰহ্মই আকৌ কাক স্তুতি কৰিব পাৰে? বোলে নহয়, সেই পৰম ব্ৰহ্মৰে অংশ আমাৰ জীৱবোৰ। ব্ৰহ্মপদে শুদ্ধ জীৱক কহয় ঈশ্বৰ পৰম ব্ৰহ্ম। সেই জীৱ ব্ৰহ্মই পৰম ব্ৰহ্মক স্তুতি কৰে। সেইকাৰণে বেদৰ স্তুতি জীৱ ব্ৰহ্ম। ব্ৰহ্মপদে শুদ্ধ জীৱক কয়, গতিকে ঈশ্বৰ পৰম ব্ৰহ্ম। গতিকে বেদৰ স্তুতি মানে জীৱৰ স্তুতি। আকৌ জীৱই আকৌ স্তুতি কৰিবলগীয়া কিয় হ'ল? আৰু পৰম ব্ৰহ্মক স্তুতি কৰিছে, পৰম ব্ৰহ্মক আকৌ জগাবলগীয়া হ'ল বেদে। এইটো কেনেকুৱা স্তুতি? ব্ৰহ্মাই এদিনত এই সৃষ্টি, তেওঁ কৰা সৃষ্টি, তাৰমানে ব্ৰহ্মাৰ যেতিয়া এটা দিন হয়, তেতিয়া ব্ৰহ্মাই ৰাতি শয়ন কৰে, সৃষ্টিখন সংহাৰ কৰে, আৰু নাৰায়ণৰ উদৰত জীৱবোৰে আশ্ৰয় গ্ৰহণ কৰি থাকে। পাপী তাপী সকলোৱে তাৰমানে তেওঁৰ উদৰতে আশ্ৰয় কৰি থাকে। আৰু যেতিয়া আকৌ ব্ৰহ্মাই টোপনিৰ পৰা সাৰ পায়, ৰাতি হৈ গ'ল, তেতিয়া আকৌ সেই পৃথিৱীখন তাৰমানে আকৌ সংৰক্ষণ কৰে, উদ্ধাৰ কৰে, আৰু কৰি সেই জীৱবোৰ নাৰায়ণৰ গৰ্ভত শয়ন কৰি থাকে। তাৰ পৰা জীৱবোৰ আকৌ এই সংসাৰলৈ আহিবলগীয়া হয়। আৰু আহিবৰ কাৰণে যেনেকৈ বৰাহ ৰূপে ভূমি উদ্ধাৰ কৰি দিলে, আৰু এই তত্ত্বদৰ্শী ঋষিসকল জনলোকলৈ তাৰমানে ঊৰ্ধ্বগতি যায়, জনলোকত থাকে, জনলোকলৈকে
তাৰমানে জনলোকৰ পৰা ঊৰ্ধলে বাকীখিনি নষ্ট নহয়, মাত্ৰ স্বলোক মহালোক তপলোক এইখিনিহে নষ্ট হৈ যায়। জনলোকলৈ ঋষিসকল প্ৰৱেশ কৰে, টিকালজ্ঞ ঋষি যিসকল থাকে। বাৰু যে কি নহওক, এয়া আমি পিছত কিবা সন্দেহ থাকিলে কম বাৰু। এতিয়া আমি জগতখন সংহাৰ কৰি শুই আছে প্ৰভু ভগৱন্ত, আৰু ব্ৰহ্মাও শুয়ে থাকে। জগত সংহৰি হৰি ৰাম হৰি অনন্ত মুৰাৰী অভকত বচল নিউ সেৱক হৰি ৰাম হৰি অনন্ত মুৰাৰী অভকত বৎসল নিউ সেৱক উদ্ধাৰী। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। এই বেদ প্ৰথম নিশ্বাসত বাজ হৈছে। ভগৱন্তই বেদখিনি তাৰমানে নিজে উলিয়াই দিয়া নাই, নিশ্বাস সংহৰি শুই আছে থাকোতে নিজে নিজে বেদ তেওঁৰ নিশ্বাসত বাহিৰ হৈ আহিছে। জগাইলে বিষ্ণুক তুতি কৰি ভক্তি ভাৱে, যেন নত ভাতে চক্ৰৱৰ্তীক জগাৱে। যেনেকৈ নট ভাত এইবোৰে চক্ৰৱৰ্তী ৰজাক পুৱা নানা গীত আৰু বাদ্য গাই বজাই তাৰমানে জগাই চক্ৰৱৰ্তী ৰজাক টোপনিৰ পৰা সাৰ পোৱাবলৈ চেষ্টা কৰে। জয় জয় হৌক হৰি আনন্দ প্ৰকাশ, সমস্ত জীৱৰ কৰা মায়াক বিনাশ। হে নাৰায়ণ, তুমি সমস্ত জীৱৰে মায়াক বিনাশ কৰ্তা। তুমি সেই সবাকে দিয়া চৈতন্য শকতি, আমি বেদগণ আত প্ৰমাণ সম্প্ৰতি। আমি এই যি বেদ অৰ্থাৎ আমি জীৱসকলক তুমি এই চৈতন্য শক্তি প্ৰদান কৰি থাকা প্ৰভু পৰমাত্মা ৰূপে, আৰু তাৰ প্ৰমাণ কি আমি আমাৰ জীৱবোৰক জীৱ আত্মাক পৰমাত্মাই চৈতন্য শক্তি প্ৰদান কৰি থাকে। দশ দিগপালক সমে জগত সমস্ত, তোমাতেহে উপজে তোমাতে যায় অস্ত। 10 দিগপালকে আদি কৰি এই যিমানবোৰ সমস্ত জগত তোমাতেই উৎপত্তি হয়, আকৌ তোমাতেই বিলীন হৈ গুচি যায়। তাতে সেই সমস্ত ব্ৰহ্ম মন্ত্ৰগণে ৰৰে, যেন জৈত ভৰি দিলে পৃথিৱীতে পৰে। সেইকাৰণে ব্ৰহ্মৰ মন্ত্ৰ সকলে গোটেই বিশ্বই তাৰমানে ঈশ্বৰ বুলি ব্ৰহ্ম বুলি তপস্যা কৰে বা ব্ৰহ্ম বুলি ভাবি লয়। কেলে যেনেকে ঈশ্বৰক বাদ দি আমি ক'তো এখোজো দিবই নোৱাৰো, কেনেকৈ ব্ৰহ্মৰ বাহিৰে সৃষ্টিত অন্য একোৱেই নাই। মাত্ৰ ব্ৰহ্মই চৈতন্য শক্তি প্ৰদান কৰি থাকে গোটেই জগতখনকে। যেনেকৈ পৃথিৱীয়ে পাও দিব নোৱাৰি, আমি খোজ কাঢ়োতে পৃথিৱীতে ভৰি পৰিবই আমাৰ, আকাশেদি উৰি যাব নোৱাৰো আমি। কৃষ্ণ তুমি সেই পৰমত্বটো জানি জ্ঞানীগণে চাৰে পাপ তজুগুণ শ্ৰৱণ কীৰ্তনে। সেইকাৰণে যিসকল জ্ঞানী পুৰুষ সেইসকলে তোমাৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি পাপ বিনাশ কৰে। আনন্দ ব্ৰহ্মক যিটো জনে ভজে স্বামী, তাহাৰ মহিমা আৰু কি কহিব আমি। অৰ্থাৎ নিৰ্গুণ ব্ৰহ্মবাদী সকলে ঈশ্বৰৰ নাম স্মৰণ কৰি তেওঁলোকেও
গতি পায়। কিন্তু আনন্দ ব্ৰহ্মক যিসকলে আনন্দ ব্ৰহ্ম মানে কি? কৃষ হেন শব্দ এইটো পৃথিৱীৰ আনন্দত প্ৰবল কৃষ্ণ, সেই কৃষ্ণ অৱতাৰী কৃষ্ণ আনন্দ ব্ৰহ্ম। আনন্দ ব্ৰহ্মক যিটো জনে ভজে স্বামী তাহাৰ মহিমা অৰ্থাৎ ভকতৰ মহিমা অনন্ত। মনুষ্য শৰীৰ পায়া যিটো নাৰায়ণ গণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈল ভৈল সৰ্বনাশ জীৱন্ততে মৰা যেন ভাতিৰ নিশ্বাস। এই মনুষ্য শৰীৰ পায় অন্য শৰীৰত ঈশ্বৰ উপাসনা কৰা তেওঁলোকৰ বিজ্ঞানময় কোষেই নাই, আনৰ নাই, জীৱ জন্তুলৈকে নাই, মাত্ৰ বিজ্ঞানময় কোষ মানুহৰ আছে। এই মানুহ শৰীৰটো পোৱাৰ পিছতো যদি তোমাক সেৱা নকৰে তেন্তে তেওঁ সৰ্বনাশ হ'ল, অৰ্থাৎ তেওঁ অধোগতি যাবই। আৰু জীয়াই থকাটো তেওঁৰ অৰ্থহীন। ভাতী যেনেকে নিশ্বাস কাঢ়ে ভাতীয়ে তেনেকুৱাহে হয়। উশাহটো চলি থাকে কিন্তু একো জ্ঞান নাই, কোনো কৰ্ম নাই। সেই তেনেকুৱা জ্বৰ ভাতীৰ নিশ্বাসৰ দৰেহে জীয়াই থাকে। হৃদিগত শৰীৰৰ ছয় চক্ৰ চিন্তে যিটো জন তাহাৰ গুচোৱা মৃত্যু ভয় নাৰায়ণ। এই পদটো লৈয়ে গণ্ডগোল গোটেই। সেই পণ্ডিতবোৰে কি কৰে যে সেয়া ছয় চক্ৰত চিন্তা কৰিবই লাগিব ঈশ্বৰক। ছয় চক্ৰ ক'ত ক'ত আছে এইটো বিচাৰি পাবই লাগিব, নহলে গতি নাপায়। এই ভ্ৰান্ত ধাৰণা ভ্ৰান্ত ব্যাখ্যা কৰি তাৰমানে মানুহক বিপথে পৰিচালনা কৰে যে ছয় চক্ৰ চিন্তা কৰিব নোৱাৰিলে গতি নাপায়। কিন্তু কথাটো কি, আচল অৰ্থটো কি? গুৰুজনে এই কথাটো কেলে দিলে ইয়াত? শৰীৰৰ ছয় চক্ৰত চিন্তা কৰে যোগীসকলে। ব্ৰহ্ম নিৰ্গুণ ব্ৰহ্ম, তেওঁলোকৰ কোনো নাম কীৰ্তন নাথাকে। তেওঁলোকে নিৰ্গুণ ব্ৰহ্মৰ অস্তিত্ব মাত্ৰ তাৰমানে অনুমান কৰে। ব্ৰহ্ম আছা, তুমি আছা। যেনেকৈ মই এটা সহজ কথা কৈছো, আমি যেতিয়া কয় মানুহৰ অসুখ বিসুখ হলে গৈ হাতটোত আমি ধৰি চাওঁ, তেতিয়া পালছটো যদি মাৰি থাকে তেতিয়াহ'লে আমি কওঁ যে জীৱ ঠিকেই স্থানতে ঠিকেই আছে, কাৰণ পালছটো মাৰি আছে। সেইটো অস্তিত্ব আছে, যে প্ৰাণ আছে, তাৰ অস্তিত্ব সেইটোৱেই যে তাত পালছবোৰ মাৰি থাকে আমাৰ। তেনেকৈ আমাৰ শৰীৰৰ 6টা চক্ৰ আছে। সেই 6 চক্ৰত তেনেকৈ এই ধপ ধপ কেইটা মানে মাৰি থাকে, পালছবোৰ আমাৰ চলাই থাকে। বাৰু যি কি নহওক, সেই শৰীৰৰ 6 চক্ৰত অনুমান কৰে। আমি এতিয়া আমাৰ বুকত হাত দিলে আমি গম পাওঁ ধপ ধপ মাৰি থাকে। কেঁচুৱা ল'ৰা ছোৱালীবোৰ শুৱাই থলে দেখো তালুখনত উঠা নমা কৰি থাকে। সেইদৰে আমাৰ হাতত হাত দি চালে আমি দেখা পাওঁ যে পালছবোৰ ধপ ধপ মাৰি থাকে। গতিকে সেইটো চক্ৰই সেই শক্তিটো পৰিচালনা কৰে। যেনেকৈ আমাৰ 6 চক্ৰ আছে, যেনেকৈ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম সঞ্চাৰিত হৈ থাকে ধমনীৰ মাজেদি। যেনেকৈ ইলেক্ট্ৰিক কাৰেণ্ট তাৰমানে য'ত উৎপাদন হৈছে তাৰ পৰা তাৰমানে আমি আনি কি কৰোঁ, একোটা অঞ্চলত একোটা ট্ৰেন্সফৰ্মাৰ দিয়ে। সেই ট্ৰেন্সফৰ্মাৰটোৰ পৰা সেই অঞ্চলটোলৈ তাৰমানে চলি থাকে। তেনেকৈ আমাৰ গোটেই দেহাটোত 6টা চক্ৰৰ পৰা তাৰমানে সেই তাৰমানে শক্তিটো সঞ্চাৰিত হয়। গতিকে সেই 6 চক্ৰ, এই 6 চক্ৰত চিন্তা কৰি কৰি ইটো চক্ৰৰ পৰা সিটো চক্ৰলৈ মনটো নিবলৈ ইমান কঠিন
যে সেইটো যদি কোনোবাই কৰিব পাৰে, শব্দটো চব কেনেকৈ দিছে, শৰীৰৰ 6 চক্ৰ চিন্তই যিটোজন, যিসকলে 6 চক্ৰত চিন্তা কৰিব পাৰে, যিজনে পাৰে দেই, সকলোৱে নোৱাৰে। সেইকাৰণে জ্ঞান মাৰ্গ কঠিন বুলি ভাবি সকলো তাৰ পৰা আঁতৰ হৈ আহিবলৈ বিচাৰিলে। শুকদেৱ পৰ্যন্ত তেওঁলোকে পাৰে, জানে নিৰ্গুণ ব্ৰহ্ম তেওঁলোকে উপলব্ধি কৰিব পাৰে, তথাপিতো তাত তাৰমানে ৰস নাই, নথকাৰ কাৰণে তাৰ পৰা গুচি আহিলে। সৌনক সুনন্দ আদি মহাযোগীজন তাৰা হ'ব হৰি নেদেখে হৃদয়ত। যদি কোনোবাই দেখিব পাৰে তেওঁৰ মৃত্যু ভয় গুচে, তেওঁৰ গুচে বুলি কৈছে, কিন্তু আমি সেইদৰে নোৱাৰো। গতিকে আমাৰ কাৰণে কি, তাৰ তলৰ জনা, হৃদিগত কৰি হৰি সম্পত্তি তোমাক কৰহো উপাসা আমি সবে বেদ যাক। আমি বেদ, আমি জীৱ, আমি তোমাক হৃদয়ত তুমি আছা, এয়া তোমাক হৃদয়ত আমি তোমাক ৰূপ এটা সাজি দেখা পাওঁ। সেই জ্ঞানী লোকসকলে 6 চক্ৰত চিন্তা কৰে, ৰূপ চূপ নাই। শৰীৰৰ 6 চক্ৰত যিসকলে চিন্তা কৰে তেওঁলোকৰ ৰূপ নাথাকে। জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিৰ দৰে, মই ক'লোৱেই নহয়, অস্তিত্বটো উপলব্ধি কৰে মাত্ৰ। আৰু আমাৰ ভকতে কি কৰে, হৃদিগতৰ হৃদয়ত কৃষ্ণৰ ৰূপ ধ্যান কৰে। গতিকে এতিয়া আমি এইটো ল'ম নে নাই সেই জ্ঞান মাৰ্গৰটো ল'ম? দুটা কথা দেখুৱাইছে। জ্ঞানীসকলে যিজনে পাৰে তেওঁ বেদজ্ঞান হয়, কিন্তু আমি সেইদৰে নোৱাৰো। আমি কোনটো পাৰিম, তোমাৰ ৰূপ ধ্যান কৰিহে আমি তোমাক ৰূপটো চাওঁ। এইটোৱেই পাৰ্থক্য। এই কথাটো বুজি নোপোৱাৰ কাৰণে কৈ থাকে যে 6 চক্ৰত চিন্তা কৰিব লাগিব। কৰাবোৰে কৈ থক, কোনে পাৰে। ব্ৰহ্মজ্ঞানী তেনেকুৱা যদি আছে, সৌনক সুনন্দ আদিয়েও নোৱাৰিলে। আমাক কিন্তু গুৰুজনে কৈছে যে বেদে নিজে স্তুতি কৰি কৈছে 6 চক্ৰত আমি চিন্তা কৰিব নোৱাৰো, আমাক ৰূপ এটা লাগে, আমি তোমাৰ ৰূপহে চিন্তা কৰিম। ইমান সুন্দৰকে আমাক এয়া জ্ঞান দিলে, আজি বুজি পালো আমি। গতিকে আমি আৰু এই কথাবোৰত মন নিদিওঁ। আচৰিত কথা যে আমাৰ তাৰমানে আমাৰ সংঘৰ ভকতৰ মাজতো এই তাৰমানে দুৰন্ত চিন্তাটোৱে এৰাব পৰা নাই। এতিয়াও তত্ত্ব বিচাৰিয়েই থাকে, এতিয়াও আছে, বহুত আছে, যে তত্ত্ব জানিবই লাগিব, 6 চক্ৰ চিন্তা কৰিবই লাগিব। এনেকুৱা কথা তাৰমানে প্ৰকাশ কৰি থকা আছে, মই বহুতত শুনিছো। আৰু সেয়ে তত্ত্ব বিচাৰটো তাৰমানে এনেকুৱাকৈ এতিয়া সংঘটো প্ৰচাৰ হ'বলৈ ধৰিছে, ক'বলৈ বাকী নাই। গতিকে আপোনালোক সাৱধান হ'ব এই কথাবোৰৰ পৰা। হয় সগুণ সাকাৰ ঈশ্বৰৰ ৰূপ ধ্যান কৰক, নহয় নিৰ্গুণ ব্ৰহ্ম ধ্যান কৰি থাকক। কিন্তু সৌনক সুনন্দই নোৱাৰিলে। এই আমাৰ ভকতসকলক কোনে পাৰিব বাৰু এইটো? আমাৰ আৰু হেৰিয়াত আমাক ভকতি মাৰ্গৰ কথা কি বুলি কৈছে? বিভীষণ বীৰ বৃষ পৰ্বাৱলী বান জাবন্ত জটায়ু সুগ্ৰীৱ হনুমান মালাকাৰ কুজি ব্যাধ ধৰ্ম তোলা ধাৰ ব্ৰজবাসী দ্বিজবধূ গোপী অনাচাৰ নাহি তপৰ বত শৌচ নপঢ়িলে বেদ নজানয় জ্ঞান এক শাস্ত্ৰ তত্ত্ব ভেদ কেৱল সাধুৰ সংগে পাইলে মোৰ গতি সৎসংগত পৰে নাই উপায় সম্প্ৰতি এতেকে লৈক সাধু সংগ সৰ্বক্ষণ শুনিওক সখী আবে সাধুৰ লক্ষণ। সাধু চিনি লোৱা, চিনি লবলৈও কৈছে। কোন সাধু? ভকতিহে সমস্ত পুণ্যৰ হৈ পাত্ৰ, একমাত্ৰ ভকতিতে চব সিদ্ধ হ'ব বুলি যিজনে বুজি পায়, জানি নিজৰ ধৰ্মতে যি মোকে ভজে, মাত্ৰ মোকেহে ভজে যিজনে, অকল ভকতিৰ কথা যিজনে কয়, যিজনে মোক ভজে, সেই মহাসাধু সখী কহিলো ৰহস্য। সেইজন সাধুৰ পৰিচয় কৰাইছে অকল ভকতিৰ কথা কয় যিজনে, নাম গুণৰ কথা যিজনে কয়,
সেইজনেই সাধু, সেইজনক ভজা, সেইজনৰ সংগতহে তুমি গতি পাব পাৰিবা। আৰু গুৰুজনে কেনেকৈ শিকাব লাগিব আমাক? ইমান সুন্দৰকৈ কথা উদাহৰণ দি দি বুজাইছে, বুজোৱাৰ পিছতো এই তাৰ মানে তত্ত্ব বিচৰা ৰোগটো আমাৰ মাজৰ পৰা আঁতৰ হোৱা নাই। কৃষ্ণ। আবে আমি কৃষ্ণ হৃদিগত কৰি হৰি সম্পত্তি তোমাক কৰোঁ উপাসা আমি সবে বেদ যাক। আমি তোমাক হৃদয়ত ৰূপ ধ্যান কৰোঁ প্ৰভু, জ্ঞানী নিৰাকাৰ ব্ৰহ্ম ধ্যান কৰে কৰি থক। আমি কিন্তু তোমাৰ ৰূপটোহে চাওঁ। আপুনি সৃজিলে চৰাচৰ কৃষ্ণ চৰাচৰ দেহা যত, এই চৰাচৰ সকলো দেহা তুমি সৃষ্টি কৰিলা আৰু সমস্ত ঐশ্বৰ্যভাৱে আছা সমস্তত। তুমি এই ঐশ্বৰ্য, এয়া ব্ৰহ্ম পৰমাত্মা কৰি অনেক ঐশ্বৰ্যৰ নাহি অন্ত। সেইকাৰণে তেওঁৰ নাম ভগৱন্ত, ভগ মানে ঐশ্বৰ্য। এতিয়া ব্ৰহ্ম আৰু পৰমাত্মা লেকে এয়া তাৰমানে ঐশ্বৰ্য, পৰম পৰমাত্মা প্ৰভু ভগৱন্ত। আৰু তেওঁৰ আটাইতকৈ ডাঙৰ ঐশ্বৰ্যই হ'ল ব্ৰহ্ম আৰু পৰমাত্মা ৰূপে কৃষ্ণ। ইমান সুন্দৰকে আমাক কথাখিনি বুজাই দিছে। জীৱ অংশ তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে, আবে আমি তোমাক ভজো সৰ্বভয়। হয়, তুমি এই জীৱৰূপে সমস্ত ভূততে ব্যাপ্তমান হৈ আছা। আমি সৰ্বভাৱে তোমাক দেখো প্ৰভু, তোমাৰ বাহিৰে সংসাৰত একো নাই। চবৰ হৃদয়ত তুমি অৱস্থান কৰি আছা। আমি নামবোৰ নেদেখো মানুহৰ, প্ৰত্যেক মানুহে নামবোৰে আমাক বেলেগ কৰি ৰাখে, কিন্তু আমি তোমাক সকলোৰে হৃদয়ত একেজনকে দেখা পাওঁ। সৰ্বভাৱে আমি তোমাক ভজো। তোমাৰ একে অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। হয় প্ৰভু, আমি তোমাৰ অংশ, কিন্তু তুমি আমাক মায়াৰে শৰীৰটো সজাই পেলাই মায়াৰ হাতত কৰাও জগত প্ৰকাশ তুমি এইটো কৰিলা, কৰি মায়া বাজ কৰিলা, কৰি মায়াৰ ভিতৰত আমাক ভৰাই দিলা। মায়া মানে কি? অবস্তুক দেখা হয় বস্তুক আৱৰি। এই দেহটো সাজি দিলা মায়াৰে, এইটোৰ ভিতৰত আত্মাক সোমাই দিলা। দেহবোৰ দেখো, আত্মা নেদেখো। দিয়া উপদেশ ভজ তোমাৰ চৰণে, মায়াৰ অবন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। প্ৰভু মাত্ৰ শ্ৰৱণ কীৰ্তন কৰি যাতে আমি উদ্ধাৰ হব পাৰো, তাৰ বাহিৰে মায়া এৰুৱাৰ অন্য কোনো উপায় নাই। কৃষ্ণ জ্ঞানৰ অভ্যাসককে নেদেখো বিশেষ শ্ৰৱণ কীৰ্তনৰ সংসাৰৰ কি বিশেষত্বটো আছে জ্ঞানত? উজুতি খায়, স্খলন হয়। শ্ৰৱণ কীৰ্তন কৰিয়েই সংসাৰৰ ক্লেশ দূৰ হব পাৰি। গতিকে প্ৰভু আমি কেলে ইমান কষ্ট লৈ যাম? গুৰুজনে ইমান কৃপা কৰি আমাক দেখুৱাই দিছে, একো কৰিব নালাগে, নাম কীৰ্তন কৰা, বিশ্বাস কৰা ঈশ্বৰক। তোমাৰ ভক্তৰ সংগ পায়া অনুপম, ধৰ্ম অৰ্থ কাম মুখ কৰে তিন্ন সম। ভকতৰ সংগত ধৰ্ম অৰ্থ কাম মুখত আঁতৰাই থৈ দিয়া। আমি এতিয়া ধৰ্ম অৰ্থ কাম মুখৰ মনৰ ভাৱনা আমাৰ মনলৈকে অহা নাই, এতিয়া নাহেও। তুমি সি পৰম প্ৰিয় আত্মা নাৰায়ণ, তেজপদ পংকজ মজুক মোৰ মন। প্ৰভু তুমি মোৰ আত্মা। তুমি নাথাকিলে মই একোৱে কৰিব নোৱাৰো। তুমি কৰাই আছা চব। চকুক দেখুৱাইছা, মুখত কথা কোৱাইছা, কাণক শুনাইছা। গতিকে তোমাতে মোৰ মনটো মজি থাওক। ভাৰতে মনুষ্য জন্ম নুহিতে সেন্থৰে, তোমাক নভজি আত্মঘাত কৰি মৰে। এয়া গুৰুবাদী। এই ভাৰতত কোটি জন্ম অনন্তৰে জীৱে নৰ দেহ ধৰে, যদি থাকে পুণ্যৰ সঞ্চয়। বহু পুণ্যৰ ফলত মানুহ হলো, প্ৰেম ভাৱে সুদূৰ ৰঘ তোমাক স্মৰণ।
যেন তেন মতে কৰো শ্ৰৱণ কীৰ্তন। প্ৰভু প্ৰেম ভাৱে তোমাক স্মৰণ কৰাটো বৰ দুৰ্লভ। গোপীবোৰে পাৰিছিলে, নাৰদ আদিয়ে পাৰিছিলে, বলিয়ে পাৰিছিলে, কিন্তু দুৰ্লভ। বহুত সাধনাৰ মূৰত তেওঁলোকে প্ৰেম ভাৱে তোমাক সুঁৱৰি থাকিব পাৰে। যেন তেন মতে কৰো শ্ৰৱণ কীৰ্তন। আমি যিকোনো প্ৰকাৰে অজামিলৰ দৰে যেনে তেনে কৰিব পাৰিলেও হয়, গতিকে আমি তেনেকুৱাকেই কৰো আৰু প্ৰভু। সদায় থাকো কমৰ মনত যো পাৱে, বোলা হৰি হয় যাবে প্ৰাণত থাকে যাৱে। তোমাৰ চৰণতে মনটো মজি খাওক। আৰু গুৰুজনে আমাক নিৰ্দেশ দিছে, প্ৰাণ থকালৈকে। ভাগৱতে কৈছে যে আলয়ং, অৰ্থাৎ প্ৰাণটোৱে এৰি দিলে সংসাৰত বিলীন হৈ যাম আমি, পঞ্চভূত পঞ্চতত্বত বিলীন হৈ যাব। যেতিয়ালৈকে এই পঞ্চভূত বিলীন হৈ নাযায়, লয় নাযায় সংসাৰত, তেতিয়ালৈকে ঈশ্বৰৰ নাম লৈ থাকা, হৰি হৰি ডাকি থাকা, প্ৰাণ থকালৈকে। ইমান সুন্দৰকৈ গুৰুজনে আমাক এয়া উপদেশ বান্ধি দিছে। গতিকে আমাৰ আৰু কোনো সন্দেহ নাই, আমি নিশ্চয় তৰিলো বুলিয়ে আনন্দ কৰে ভকতে। আৰু আমিও কৰিব পৰা হৈছো। হয়, আমি বুজি পালো, আমাৰ আৰু বুজিবলৈ বাকী নাই। প্ৰভু আমি বুজিলো, আৰু কোনো তত্ত্ব বিচাৰি আমি হাবাথুৰি নাখাওঁ, খোৱা দৰকাৰো নাই। আৰু আমাৰ মনত কোনো সন্দেহো নাই। গুৰুৱে গোটেইখিনি আমাক বুজাই দিলে, আমি বুজি পালো। এতিয়া মাত্ৰ তোমাৰ নাম লৈ থাকিব লাগে। আৰু আমি অকল নাম ল'ম, নাম গাম, আৰু কোনো তত্ত্ব নিবিচাৰো ক'তো। শংকৰদেৱতকৈ আৰু তত্ত্ব দিয়া পুৰুষ কোনোবা আছে বুলি আমি ভাবিবই নাপায়। গতিকে গুৰুজনে আমাক কি কৈছে, এই কথাখিনি হৃদয়ংগম কৰিছো। আৰু আমি একমাত্ৰ তোমাৰ চৰণত মনটো নিৱেশ কৰিবৰ কাৰণে চেষ্টা কৰিম। মন হৈছে মতলীয়া, যেনি তেনি যায়, কিন্তু তুমি আমাক বিবেক দিছা, বিজ্ঞানময় কোষ দিছা। আমি তাৰ দ্বাৰা আমাৰ মনক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিছো। এয়া নামামিত সন্ধানী সত্ৰ পাতিছো। আৰু আমাৰ বিবেকেৰে মনক পৰিচালনা কৰিব খুজিছো। ইয়াৰ গুৰু বাণী পঢ়ি আছো, বিবেক খটুৱাইছো, কি কৈছে কি নাই কোৱা। গতিকে আমাৰ আৰু সংসাৰৰ ভয় নাই, আমি বুজি পাইছো। এতিয়া মাত্ৰ আমি সেই আনন্দটো খন্তেকীয়া নকৰি আনন্দ সাগৰত ডুবি যাব পাৰো, যাতে অহৰহ। তাৰ কাৰণে সকলো অগ্ৰসৰ হওক। কৃষ্ণ বা বান্ধৱাই সমস্ত এইখিনি কথাকে আমি আপোনাক সবক কলো। ইয়াত আৰু মই যিটো বুজি পাইছো, মই সেয়া কৈ আছো আপোনালোকক দেই। গতিকে ইয়াত হ'ব পৰা অপৰাধখিনি মৰিখন কৰিব। কোটি কোটি ঘৰৰ অপৰাধ কৰমৰি গৈ ৰাখয়। হে হৰি মুখ দাস হেন মানিক সময় পাওক।